নমস্কাৰ, আজিৰ প্ৰথম প্ৰশ্ন, অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, নীতি আয়োগৰ অধ্যক্ষ কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰালা। ভাৰতৰ কেৰালা ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিহাৰ। বিহাৰ ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰুণাচল প্ৰদেশ। ভাৰতৰ অৰুণাচল প্ৰদেশৰ ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন। নেক্সট কুৱেশ্যন, আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 219টা। আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ 219টা দ্বীপ আছে। ইয়াৰ নেক্সট কুৱেশ্যন, ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোগলচৰাই। ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম হৈছে মোগলচৰাই। নেক্সট কুৱেশ্যনটো সুধিছে, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি ভাস্কৰ বৰ্মন। হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1961 চনত। 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰেণুকা দেৱী বৰকটকী। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা আছিল ৰেণুকা দেৱী বৰকটকী। নেক্সট কুৱেশ্যন, নাঙলৰ আৱিষ্কাৰ পোনতে ক'ত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেছোপটেমিয়া। নাঙলৰ আৱিষ্কাৰ পোনতে মেছোপটেমিয়াত হৈছিল। নেক্সট কুৱেশ্যন, কোন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চীন। চীন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অশোক। কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকীৰ নাম আছিল অশোক। নেক্সট কুৱেশ্যন, চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জোনাকী। চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখন হৈছে জোনাকী। নেক্সট কুৱেশ্যন, বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 9 অক্টোবৰ। বিশ্ব ডাকঘৰ দিৱস 9 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, চুকাফা দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2 ডিচেম্বৰ। চুকাফা দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই শিঙৰিগড়ত উটাপটা প্ৰৱৰ্তন কৰিছিল?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুডাংফা। চুডাংফা আহোম ৰজাই শিঙৰিগড়ত উটাপতা প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, আলাবৈ ৰণ কোন চনত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1669 চনত। আলাবা ৰণ 1669 চনত হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1206 চনত। 1206 চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি ৰাজস্থান। ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য হৈছে ৰাজস্থান। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পশ্চিমবংগ। পশ্চিমবংগ ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে। নেক্সট কুৱেশ্যন, বাংলাদেশৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ঢাকা। বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1980 চনত। বন সংৰক্ষণ আইন 1980 চনত প্ৰণয়ন কৰা হৈছিল। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰপতিয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। নেক্সট কুৱেশ্যন, অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দীপঙ্কৰ ভট্টাচাৰ্য। অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ হৈছে দীপঙ্কৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, সাগৰ দেখিছা কবিতা পুথিখন কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দেৱকান্ত বৰুৱা। সাগৰ দেখিছা কবিতা পুথিখন দেৱকান্ত বৰুৱাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, তলৰ কোনখন চহৰক আনন্দৰ চহৰ বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা। কলকাতা চহৰক আনন্দৰ চহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, দিল্লী চহৰ কোন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যমুনা। দিল্লী চহৰ যমুনা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগালেণ্ড। উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৰিচা কোনখন ৰাজ্যৰ জনজাতীয় পোছাক যিখনক শেহতীয়াকৈ GI টেগ দিয়া হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ত্ৰিপুৰা। ৰিচা ত্ৰিপুৰা ৰাজ্যৰ জনজাতীয় পোছাক যিখনক শেহতীয়াকৈ GI টেগ দিয়া হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ ৰীমা দাস। ভিলেজ ৰকষ্টাৰৰ পৰিচালক আছিল ৰীমা দাস। নেক্সট কুৱেশ্যন, কাৰেংঘৰ লিকিনি কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। কাৰেংঘৰ লিগিৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল।
নেক্সট কুৱেশ্যন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাষ্ট্ৰীয় দ্ৰুত হিচাপে কাক পঠাইছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৰ্ষবেগ। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ দ্ৰুতৰাষ্ট্ৰ হিচাপে হৰ্ষবৰ্ধনক পঠুৱাইছিল। নেক্সট কুৱেশ্যন বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীৰ? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি বড়ো। বাগৰুম্বা নৃত্য বড়ো জনগোষ্ঠীৰ। নেক্সট কুৱেশ্যন দুধৰ আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহ। দুধৰ আলিত গদাধৰ সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোন অনুসূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ষষ্ঠ অনুসূচী। ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্তশাসিত হৈছিল। নেক্সট কুৱেশ্যন কাক চিমলাৰ সন্যাসী বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এলেন এক্ট্ৰুভিয়ান হিউম। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 8 অক্টোবৰ। ভাৰতীয় বায়ু সেনা দিৱস 8 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন কোনখন নদীৰ পাৰত বাৰাণসী অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গংগা। গংগা নদীৰ পাৰত বাৰাণসী অৱস্থিত। নেক্সট কুৱেশ্যন অশোক চক্ৰটোত কিমানডাল শলা আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 24ডাল। অশোক চক্ৰটোত 24ডাল শলা আছে। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। কামৰূপৰ ভাস্কৰ বৰ্মন ৰজা কুমাৰ নামেৰে জনাজাত আছিল। নেক্সট কুৱেশ্যন ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1911 চনত। ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ 1911 চনত স্থানান্তৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেৰালা। কেৰালা ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে। নেক্সট কুৱেশ্যন হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি কোনখন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি ভাগ্য। হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখন হৈছে ভাগ্য। নেক্সট কুৱেশ্যন কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাৰিয়ানা। হাৰিয়ানা ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন ৰাজ্যপাল হ'বৰ বাবে ন্যূনতম বয়স হ'ব লাগে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 35 বছৰ। ৰাজ্যপাল হ'বৰ বাবে ন্যূনতম বয়স হ'ব লাগে 35 বছৰ। নেক্সট কুৱেশ্যন মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজ্যপালে। মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে।
নেক্সট কুৱেশ্যন সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৩৬৮ অনুচ্ছেদ ভাৰতীয় সংবিধানৰ ৩৬৮ অনুচ্ছেদত সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত নেক্সট কুৱেশ্যন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম ১৮৮৮ চনত হৈছিল নেক্সট কুৱেশ্যন অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰতাবাৰী অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম হৈছে ৰতাবাৰী নেক্সট কুৱেশ্যন অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৯০১ চনত অসমৰ ডিগবৈ শোধনাগাৰ ১৯০১ চনত স্থাপন হৈছিল নেক্সট কুৱেশ্যন অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপিত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ১৯৭১ চনত অসমৰ প্ৰথমটো কাগজ উদ্যোগ ১৯৭১ চনত স্থাপন হৈছিল নেক্সট কুৱেশ্যন অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৩৫% অসমৰ মুঠ ভূমিৰ ৩৫% বনজ সম্পদে আগুৰি আছে নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ নিপ বৰুৱা ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালক আছিল নিপ বৰুৱা নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি গুৱাহাটী অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জাগিৰোড অসমৰ ৰেচম শিল্প কাৰখানা জাগিৰোডত অৱস্থিত নেক্সট কুৱেশ্যন সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গোৱালপাৰা সৈনিক স্কুলখন অসমৰ গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাম সিং শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি আছিল ৰাম সিং নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰাখণ্ডৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেৰাডুন উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেৰাডুন নেক্সট কুৱেশ্যন তামিলনাডুৰ ৰাজধানী কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চেন্নাই তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই নেক্সট কুৱেশ্যনটো সুধিছে ইৰাণৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰিয়াল ইৰাণৰ মুদ্ৰাৰ নাম হৈছে ৰিয়াল নেক্সট কুৱেশ্যন গ্ৰীচৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইউৰো গ্ৰীচৰ মুদ্ৰাৰ নাম হৈছে ইউৰো নেক্সট কুৱেশ্যন সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱীৰ আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন চি মংগল গ্ৰহ সৌৰজগতৰ মংগল গ্ৰহ পৃথিৱীৰ আৰু বৃহস্পতিৰ মাজত বহে নেক্সট কুৱেশ্যন মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ কপাৰ মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো হৈছে কপাৰ নেক্সট কুৱেশ্যন মহম্মদ আলিম শ্বাহৰ সমাধিস্থল গোলকঞ্জুৰ ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিজাপুৰ মহম্মদ আলিম শ্বাহৰ সমাধিস্থল গুজঅম্বুৰ বিজাপুৰত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হেইলি ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে হেইলি ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2001 চনত অসম সৰ্বশিক্ষা অভিযান মিছন 2001 চনত প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অচ্যুত লহকৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক হৈছে অচ্যুত লহকৰ নেক্সট কুৱেশ্যন অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সৈয়দ আব্দুল মালিক অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে সৈয়দ আব্দুল মালিক নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল নেক্সট কুৱেশ্যন শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ত্যাগ সিং শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম আছিল ত্যাগ সিং নেক্সট কুৱেশ্যন মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পূৰ্ণানন্দ বৰগোহাঁই মানৰ প্ৰথম আক্ৰমণ সময়ত আহোমৰ বুঢ়াগোহাঁই আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই নেক্সট কুৱেশ্যন কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নৰকাসুৰ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন আছিল নৰকাসুৰ নেক্সট কুৱেশ্যন বুঢ়া ৰজা খ্যাত আহোম ৰজাজন কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতাপ সিং বুঢ়া ৰজা খ্যাত আহোম ৰজাজন হৈছে প্ৰতাপ সিং নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাথান ব্ৰাউন প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক আছিল নাথান ব্ৰাউন নেক্সট কুৱেশ্যন কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লোকমান্য তিলক কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক হৈছে লোকমান্য লিখক নেক্সট কুৱেশ্যন নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সিংহ নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে সিংহ নেক্সট কুৱেশ্যন তলৰ কোনটো ধাতু পানীত জ্বলি উঠে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছ'ডিয়াম তলৰ ছ'ডিয়াম ধাতু পানীত জ্বলি উঠে